নমস্কাৰ, মোৰ নাম আয়ান হুছেইন। কেনেকৈ প্ৰেক্টিছ কৰিলি? কেনেকুৱা লাগিছে তুমি সোণৰ পদক লাভ কৰিছা খেলত? ভাল লাগিলে, ছাৰে ভালকৈ শিকালে। ক'ত শিকিছিলি? দিবজান উচু ইউনিট। আগলৈ তুমি আৰু কেনেধৰণে সোণৰ পদক লাভ কৰিম বুলি বা প্ৰস্তুতি কৰি চলাম বুলি তুমি ভাবিছা? আৰু তোমাৰ কোন কেটেগৰী আছিলে? 36 কেটেগৰী। তোমাক আগতে তুমি কেনেধৰণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলা ছাৰ বাইদেউসকলে? ভালে। ভালকৈ শিকাইছে। কেনেধৰণৰ খেল কেনেকুৱা আছিলে? খেল বহুত টাফ আছিলে। যাতে 5টা খেল খেলিছে, 5টা খেলত জিকি মেলি তাৰপিছত নেশ্যনেলত গ'ল্ড মৰাত সক্ষম হৈছে। তাতে ভালো লাগিছে। আমাৰ ছাৰলৈও বহুত ধন্যবাদ যে ছাৰো বহুত কষ্ট কৰিলে। ছাৰে কষ্ট কৰি মেলি এইটো পৰ্যায়ত পঠিয়ালে আৰু আশা কৰোঁ যে আগত আন্তঃৰাষ্ট্ৰীয় এটা মেডেল অনাত সক্ষম হওক। আৰু আমাৰ ক্লাবতো বহুত ল'ৰা আছে, বহুত ল'ৰাৰ মানে পইচা পাতি নোহোৱাৰ কাৰণে বা কিবা অসুবিধা হোৱাৰ কাৰণে যাব নোৱাৰে, বহুতে বহি দিয়ে, বহুতৰ মানে বেক ছাপৰ্ট নাই, এনেকুৱা হৈ যায়। আমি আহ্বান কৰোঁ যে অসম চৰকাৰৰ পৰা যে কিবা এটা আমাৰ সুবিধা দিয়ক, যে আমাৰ আৰু বহুত ল'ৰা ছোৱালী যাতে আগবাঢ়ি যায়। ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী খেলুৱৈ দিবৰ কাৰণে সময় কৰিছে, কি কৰিব? পোনপ্ৰথমেতো আপোনালোকক সকলোকে ধন্যবাদ জনাওঁ। আৰু মোৰ ভাইটিৰ ল'ৰা ঈশান দ্বিতীয় পুত্ৰ ঈশান হুছেইনে যি আমাৰ সোণৰ পদক ডিব্ৰুগড়ৰ লগত অসমৰ গৌৰৱ কঢ়াই আনিলে, তাৰ কাৰণে আমি বহুত গৰ্বিত। তাৰ লগতে এটা কথা ক'ব বিচাৰোঁ, ইয়াত পোনপ্ৰথমে তেওঁলোকৰ শিক্ষক যোনজন দীপক দাস, মোৰ খুৰাও হয়, বন্ধুও হয়, তেওঁক মই অন্তৰেৰে ধন্যবাদ জনাব বিচাৰিম। যিহেতু কোনো ধৰণৰ একো চৰকাৰী সুবিধা নোপোৱাকৈ তেওঁলোকে যিটো কষ্টৰে এইখিনি ল'ৰাখিনিক আগবঢ়াই নিছে, তেওঁক যিমানে ধন্যবাদ কম। কোনো চৰকাৰী সুবিধা নহয়, যিহেতু তেওঁ নিজে এজন অটো চালক, তাৰপিছতো তেওঁ নিজেই কষ্ট কৰি ল'ৰাখিনিক আগবঢ়াই নিছে। আজি মোৰ ভতিজা ঈশান হুছেইন গ'ল্ড মেডেলিষ্ট পাইছে। ইয়াৰ আগতো ল'ৰাখিনি যথেষ্ট কষ্ট কৰিছে, তেওঁলোক নেশ্যনেল ইণ্টাৰনেশ্যনেলো খেলিলে, কিন্তু চৰকাৰৰ পিনৰ পৰা একো সুবিধা নাপালে। সেই কষ্টৰে তেওঁলোকে আজিৰ ডেটতো তেওঁলোক খেলি আছে। আজি মোৰ ভতিজাও ডিব্ৰুগড়ৰ লগত অসমৰ নাম উজ্বলাই আনিছে। হয়, নমস্কাৰ। আমাৰ আজি ডিব্ৰুগড়ৰ পৰা বিল' 36 কেজিত আয়ান হুছেইনে আমাৰ ডিব্ৰুগড়ৰ লগতে অসমৰ নাম অৰ্জন কৰি আহিছে। আৰু আপোনাৰ তেওঁ আমাৰ ক্লাবৰে আমাৰ ষ্টুডেণ্ট হয়। তেওঁ আপোনাৰ বিল' 36 কেজিত গ'ল্ড মেডেল পাইছে, আৰু আগতো তেওঁ মানে খেলিছে, নেশ্যনেল খেলিছে। আৰু আমাৰ ক্লাবৰ পৰা বহুত প্লেয়াৰ আছে যিয়ে মানে আগত নেশ্যনেলো পাইছে আৰু ইণ্টাৰনেশ্যনেলো চান্স পাইছে। সেই গতিকে মানে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে তেওঁ মানে কিবা এটা সুবিধা আমাক কৰি দিলে আৰু ভাল হয়, আমি আৰু প্লেয়াৰ বনাব পাৰিম, আৰু প্ৰেক্টিচ কৰিব সুবিধা মানে হ'লে অলপ ভাল হয় আমাৰ কাৰণে, আৰু প্লেয়াৰ আৰু বনাব পাৰিম, আৰু নিজৰ ডিব্ৰুগড়ৰ লগতে অসমৰ নাম কঢ়িয়াই আনিব বিচাৰিছোঁ।